নমস্কাৰ সমখীৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনাক জনাব বিচাৰিছোঁ যিটো PM কিষাণ আঁচনিলৈ আহিছে এটা ডাঙৰ আপডেট, যিহেতু এবাৰ 21 ইনষ্টলমেণ্টৰ পিছত এবাৰ 22 ইনষ্টলমেণ্টলৈ যিহেতু আপোনাৰ বহু কৃষকৰ যিটো অপেক্ষা, তো এবাৰ 22 ইনষ্টলমেণ্ট কেতিয়া লাভ কৰিব আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাব গৈ আছোঁ। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইছ আহক জানো আহক এবাৰ 22 ইনষ্টলমেণ্ট কেতিয়া ৰিলিজ কৰা হ'ব। তো 22 ইনষ্টলমেণ্ট বহু কৃষকৰ যিটো অপেক্ষা, তো আপোনালোকে সকলোৱে জানে যিহেতু 21 ইনষ্টলমেণ্ট দিয়া হৈছিলে নৱেম্বৰ মাহত। তো এবাৰ নৱেম্বৰ মাহটো আপোনালোকে যদি হিচাপ কৰে, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, তো ফেব্ৰুৱাৰী মাহত যিহেতু প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। তো এতিয়া আপোনালোকক যিটো জনাব বিচাৰিছোঁ, তো মিডিয়া ৰিপৰ্ট অনুসৰি যিহেতু ইয়াত আপডেট দিছে, ঠিক আছে। তো MABG.org পৰা যিটো এটা ৰিপৰ্ট আহিছে, ইয়াত যিটো জনাইছে যে 22 নম্বৰ কিস্তি তিথি জাৰি, তো কেতিয়া জাৰি কৰা হ'ব 22 নম্বৰ কিস্তি। তো তাৰ বিষয়ে যিটো আপোনালোকক ইয়াত জনাব গৈ আছোঁ, इस दिन किसानों के खाते में आएगी बड़ी खबर 2000 रुपया। তো আপোনালোকৰ একাউণ্টত 2000 টকা আপুনি পাবলৈ যেটা আপুনি অপেক্ষা কৰি আছে। তো বহু কৃষকে ভাবি আছে যেটো ইলেকশ্যন আহি আছে মাজতে, ঠিক আছে। তো ইলেকশ্যনৰ আগতে হয়তো হ'ব পাৰে নেকি। তো ইলেকশ্যনৰ আগত হ'ব নে ইলেকশ্যনৰ পাছত হ'ব। তো বহুতে কৈ আছে আৰু কিছুমানে কৈ আছে যে 26 জানুৱাৰী আগতে হ'ব পাৰে। তো এতিয়া জানো আহক ইয়াত কি লিখিছে। ইয়াত আপডেট যেটো জনাইছে যে PM किसान 22 इंस्टॉलमेंट डेट किसानों के लिए बड़ी खुशखबरी। इस दिन आएगी 22 किस्ती। इन किसानों को मिलेगी पूरे 4000 रुपये। तो 4000 টকা আপুনি কেনেকৈ লাভ কৰিব চাওক। 4000 টকাটো যিহেতু আপোনালোকক দিয়া নহয়, তো আপোনালোকক দিয়া হয় যিটো 2000 টকা। তো 2000 টকাৰ আপুনি ডাবল 4000 টকা লাভ কৰিব নেকি। তো কেনেকৈ লাভ কৰিব চাওক। প্ৰথম কথাটো হ'ল কি, আপোনাৰ যদি আগৰ কিস্তি আপুনি নাপায় তেতিয়াহ'লে কি হয়, সেই কিস্তিটো আপোনাৰ প্লাছ কৰি আপুনি দুটা কিস্তি একেলগত লাভ কৰে। তো তেনেকৈ 4000 হয়, কিছুমানে 6000ও সোমায়। तो याद जानो हक कि लिखिसे PM किसान योजना 22 किस्ती कब आएगी। प्रधानमंत्री किसान सम्मान निधि योजना के लाभार्थियों के लिए एक बहुत ही महत्वपूर्ण अपडेट सामने आया है। 19 नवंबर 2025 को 21 किस्ती जारी होने के बाद जेटो 19 नवंबर 2025 21 किस्ती जेटो जारी होइसिले, जब देश के करोड़ों किसानों को किसान 22 किस्ती की बेसब्री से इंतजार कर रहे हैं। তো এতিয়া যেহেতু কৃষকসকলে 22 নম্বৰ কিস্তিৰ কাৰণে অপেক্ষা কৰি আছে। তো তাজা মিডিয়া ৰিপৰ্ট অনুসাৰ যেটো তাজা মিডিয়া रिपोर्टर जेटो এটা और विभागीय संकटों के अनुसार जेटो सरकार जानकारी के अंतिम सप्ताह में सरकार जेटो सरकारे जनाइছে जनवरी के अंतिम सप्ताह में किसानों के बैंक खाते में पैसा ट्रांसफर कर सकती है। তো আপোনালোক যেটো কৈছে যে 26 জানুৱাৰী মানে জানুৱাৰী লাষ্টৰ সপ্তাহ শেষৰ সপ্তাহত যেটো আপোনালোকৰ পইচাটো একাউণ্টত আহিব পাৰে। তো এতিয়া আপোনালোক যেটো মই জনাব বিচাৰিছোঁ 22 ইনষ্টলমেণ্টটো আপুনি কেতিয়া লাভ কৰিব আৰু एक्सपेक्टेड डेट কেতিয়া হ'ব, ঠিক আছে। তো PM किसान 22 किस्ती संभावित तारीख एक्सपेक्टेड डेट হৈছে আপোনাৰ ইয়াত যেটো জনাইছে। हालांकि सरकार की ओर से अभी तक कोई आधिकारिक ऑफिशियल मतलब जेटो यात কৈছে যে কোনো ऑफिशियल नोटिफिकेशन माने आहा नहीं, घोषित नहीं की गई है, लेकिन माना जा रहा है 25 जनवरी 2026 से फरवरी के पहले सप्ताह की 20-22 किस्ती जारी की जा सकती है। तो ইয়াত মিডিয়া ৰিপৰ্টতহে জনাইছে। আৰু ইয়াত আপোনালোকক মই যেটো জনাব বিচাৰিছোঁ PM কিষাণৰ কিস্তি আপুনি পাবলৈ হ'লে আপুনি কিছুমান আপডেট কৰিব লাগিব। সেই আপডেটখিনি এতিয়ালৈকে যেটো বহু কৃষকে কৰিব পৰা নাই। যদি আপুনি এই আপডেটটো এতিয়াও কৰা নাই তেনেহ'লে আপুনি কেনেকৈ কৰিব, ক'ৰ পৰা কৰিব, আপোনালোকক আজি মই A to Z এই ভিডিঅ'ত আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব, ঠিক আছে। जिसे गणतंत्र दिवस के आसपास जारी किए जाने की किस प्रबल संभावना है। इन किसानों को मिलेगी 4000 डबल बेनिफिट। आमतौर पर किसानों को 2000 किस्ती मिलती है, लेकिन इस बार कुछ पात्र किसानों को 4000 मिल सकते हैं। तो আগতে যেহেতু আপোনালোকে 2000 টকা কিস্তি লাভ কৰে, কিন্তু এবাৰ আপোনালোকে যেহেতু 4000 টকা লাভ কৰিব পাৰে। यो लाभ उन किसानों को मिलेगा जिनकी पिछली 21 किस्ती
किस्ती किसी तकनीकी कारण आधार लिंक ना होने या ई-KYC अधूरी होने की वजह से अटक गई है যদি আপুনি 21 কিস্তিটো লাভ কৰা নাছিলে আপোনাৰ আধাৰ লিংক বা KYCৰ কাৰণত কিবা কাৰণত আপুনি কিস্তিটো পোৱা নাছিলে এবাৰ যেতিয়া আপুনি 22 কিস্তি লাভ কৰিব সেই কিস্তিটো আপুনি 4000 টকা মানে একে লগত আপুনি লাভ কৰিব পাৰে विवरण सही होने पर उन्हें पिछली और वर्तमान दोनों किस्तों का पैसा एक साथ दिया जाएगा तो ইয়াত কৈছে যদি আপোনাৰ সকলো শুদ্ধ হয় তেতিয়া আপুনি এবাৰ 22 নম্বৰ কিস্তিৰ লগতে 21 কিস্তিও আপুনি লাভ কৰিব পাৰিব 22 भी किस्ती पाने के लिए जरूरी शर्तें तो আপোনালোকক ইয়াত যেটো জনাইছে আপুনি যদি 22 কিস্তি লাভ কৰিব বিচাৰে তেনেহলে আপোনাৰ কিছুমান যেটো শৰ্তাৱলী আপুনি মানিব লাগিব আৰু ইয়াত কিছুমান এলিজিবিলিটি গাইডলাইন দিয়া আছে সেই গাইডলাইনখিনি আপুনি পূৰণ কৰিব লাগিব যদিহে আপুনি পূৰণ নকৰে তেনেহলে আপুনি পিএম কিষাণৰ কিস্তি লাভ নকৰে তো প্ৰথম কথাটো হল কি ইয়াত কি কৰিব লাগিব নম্বৰ 1 ত আপোনালোকৰ যেটো মেইন কাম হ'ব ई-KYC आपका ई-KYC अनिवार्य रूप से पूरा होना चाहिए যদিহে আপুনি ई-KYC পূৰণ কৰা নাই তেনেহলে আপুনি আজি আপোনাৰ CSC চেণ্টাৰত যাওক নতুবা আপুনি মোবাইল এপত এটা পিএম কিষাণ মোবাইল এপ বুলি সেই এপটো আপুনি ডাউনলোড কৰিও আপুনি ई-KYC কৰিব পাৰিব ঠিক আছে আৰু দুই নম্বৰতে যেটো কৈছে যে আধাৰ শেডিং তো আধাৰ শেডিং মানে হৈছে আপোনাৰ DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ তো আপোনাৰ যদি আধাৰ শেডিং নহয় তেনেহলে আপুনি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰত আপুনি লাভ নকৰে যাক কোৱা হয় DBT ঠিক আছে आपका बैंक खाता आधार से लिंक और DBT के लिए सक्रिय होना चाहिए যদিহে আপোনাৰ বেংকৰ একাউণ্টটো আধাৰৰ লগত লিংক কৰা নাই এতিয়াও তেনেহলে আপুনি আজি বেংকত গৈ আপোনাৰ আধাৰ কাৰ্ড লিংক কৰাওক কিয়নো আপোনাৰ যদি বেংকত যদি আধাৰ লিংক নাথাকে তেনেহলে আপুনি পিএম কিষাণৰ ধন লাভ নকৰে আৰু 3 নম্বৰতে হৈছে আপোনাৰ ল্যান্ড শেডিং মানে হৈছে আপোনাৰ ভূমি ৰেকৰ্ড যেটো আপোনালোকৰ কোৱা হয় মাটিৰ ৰেকৰ্ড তো আপুনি মাটিৰ ৰেকৰ্ডটো আপুনি শুদ্ধকৈ দিছে নে নাই যদিহে আগতে আপুনি দিছিলে বা এতিয়া বহু দিন দিয়া নাই আপোনাৰ নো ল্যান্ড শেডিংটো ন হৈ আছে তেনেহলে আপুনি কি কৰিব তাৰ কাৰণে আপুনি আপোনাৰ যেটো CSC চেণ্টাৰ আছে তাতে আপুনি যোগাযোগ কৰিব পাৰে নতুবা আপুনি ব্লকত গৈ খবৰ কৰিব পাৰে পঞ্চায়ত অফিচত গৈ খবৰ কৰিব পাৰে খুদিব পাৰে যে ল্যান্ড শেডিংটো মোৰ ন হৈ আছে কি কৰিব লাগিব তো ল্যান্ড শেডিংৰ কাৰণে আপোনাৰ নতুনকৈ এটা আপডেট দিব লাগিব যে আপডেটটো হৈছে আপুনি এটা মাটিৰ ৰেকৰ্ড যেটো আপুনি মণ্ডল অফিচত যাওক মণ্ডলৰ পৰা আপুনি এখন ৰিপৰ্ট লিখাওক আপুনি কি মাটিত কাম কৰি আছে তজি মাটি ম্যাদি মাটি যি মাটি হ'ব সেই মাটিৰ আপুনি ডিটেইলছটো ভৰাওক সেই ডিটেইলছটো আপুনি আপোনাৰ CSC চেণ্টাৰত আপুনি গৈ আপডেট কৰিব পাৰিব নতুবা আপুনি ব্লকত জমা দিব পাৰিব তো এই কামখিনি আপুনি কৰক চাব আপোনাৰ এই তিনিটা কাম যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপুনি পিএম কিষাণৰ বাবে আপুনি সিলেকশন হ'ব মানে আপোনাৰ এক্টিভ আপোনাৰ একাউণ্টটো এক্টিভ থাকিব আৰু তেতিয়া আপুনি লাভ কৰিব পাৰিব প্ৰতি মাহে যেটো আপুনি 3 মাহ 4 মাহৰ যেটো কিস্তি দিয়া হয় সেই কিস্তি আপুনি লাভ কৰিব পাৰিব আৰু ইয়াত ষ্টেটাস আপুনি চেক কৰিব কেনেকৈ ইয়াত জনাইছে এসএস চেক কৰে আপোনাৰ ষ্টেটাস যদি আপুনি আপোনাৰ ষ্টেটাসটো চেক কৰিব পৰা নাই তেনেহলে আপুনি আপোনাৰ যেটো অফিচিয়েল ৱেবসাইট আছে আপুনি প্ৰথমতে আপুনি অফিচিয়েল ৱেবসাইটত যাব লাগিব তো www.pmkishan.gov.in সেই ৱেবসাইটত আপুনি প্ৰথমতে যাব লাগিব তাৰ পিছত তাৰ এটা আপুনি হোম পেজত যাব গৈ আপুনি নাও ইউৰ ষ্টেটাস বুলি এটা বিকল্প লাভ কৰিব সেই বিকল্পটোত আপুনি ক্লিক কৰিব তাৰ পিছত আপুনি আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ या আধাৰ নম্বৰ দৰ্জ কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰ যেটো আছে সেই মোবাইল নম্বৰটো দিব নাইবা আপোনাৰ আধাৰ নম্বৰটো আপুনি ইয়াত দিব লাগিব তাৰ পিছত ক্যাপচাৰ কোড এটা আপুনি ফাইল কৰিব লাগিব ক্যাপচাৰ কোডটো ফাইল কৰাৰ পিছত গেট ডাটাত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ স্ক্ৰিনত যেটো আপোনাৰ পেমেন্ট ষ্টেটাস আছে মানে আপোনাৰ পিএম কিষাণ যেটো ষ্টেটাস আছে সেই ষ্টেটাসটো আপোনাক দেখাই দিব তাত আপোনালোকৰ ई-KYC ন আপোনাৰ যেটো আপোনাৰ ল্যান্ড শেডিং তাৰ পিছত আপোনাৰ যেটো কোৱা হয় আধাৰ শেডিং সেই গুটেখিনি বস্তু আপুনি তাত চাব পাৰিব সোৱাৰ পিছত আপুনি গম পাব যে আপোনাৰ একাউণ্টটো ঠিকে আছে নে নাই ঠিক আছে তো গাইস এনেকৈ আপোনাৰ এইখিনি কাম আপুনি সম্পূৰ্ণ কৰক আৰু 22 নম্বৰ কিস্তিলৈ বহু কৃষকৰ যেটো অপেক্ষা আৰু কিছুদিন পিছতে আপুনি লাভ কৰিব পাৰে 22 নম্বৰ কিস্তি এতিয়া যেটো আপোনাৰ জানুৱাৰী মাহ চলি আছে ফেব্ৰুৱাৰী মাহতে আপুনি হয়তো লাভ কৰিব পাৰে 22 নম্বৰ কিস্তি তো যিসকল কৃষকে কিস্তি লাভ কৰা নাই আজি আপোনাৰ CSC চেণ্টাৰত গৈ আপোনাৰ KYC আপুনি সম্পূৰ্ণ কৰক আৰু লগতে ল্যান্ড শেডিং আৰু আধাৰ শেডিং এই তিনিটা কাম যেতিয়া আপোনাৰ শুদ্ধকৈ আপুনি কৰিব পাৰিব তেতিয়া আপুনি পিএম কিষাণৰ কিস্তি আপুনি প্ৰতি 4 মাহৰ মূৰতে লাভ কৰিব পাৰিব তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু লগতে চেনেলটো যিসকলে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় আই অসম